ডায়েবেটিক ৰেটিনোপেথী আৰু ডায়েবেটিক মেকুলাৰ এডিমা সম্পৰ্কে জানক। ভাৰত বৰ্তমান বিশ্বৰ ডায়েবেটিছৰ ৰাজধানী। ভাৰতত ডায়েবেটিক ৰেটিনোপেথীৰ প্ৰাদুৰ্ভাৱ 17.6% পৰা 28.2%ৰ মাজত ভিন্ন হয়। ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱৰ দ্ৰুত বৃদ্ধিৰ বাবে 2030 চনৰ ভিতৰত ভাৰতত ডায়েবেটিক ৰেটিনোপেথীৰ ৰোগীৰ সংখ্যা 22.4 মিলিয়নলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। ডায়েবেটিছৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত অংগবোৰৰ ভিতৰত এটা হৈছে চকু। ডায়েবেটিক ৰেটিনোপেথীয়ে ৰেটিনাৰ ক্ষুদ্ৰ ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত কৰে, যিবোৰ পোহৰ অনুভৱ কৰা আৰু মগজুলৈ বৈদ্যুতিক সংকেত প্ৰেৰণৰ বাবে দায়বদ্ধ। ডায়েবেটিক ৰেটিনোপেথী ডায়েবেটিছ ৰোগীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিপদৰ কাৰক, বিশেষকৈ যদি তেওঁলোকৰ দীৰ্ঘম্যাদী ডায়েবেটিছ আছে আৰু বহু বছৰ ধৰি তেজত শৰ্কৰাৰ অপৰ্যাপ্ত নিয়ন্ত্ৰণ আছে। উচ্চ ৰক্তচাপ আৰু অন্যান্য চিকিৎসা সংক্ৰান্ত সমস্যাৰ দ্বাৰা ডায়েবেটিক ৰেটিনোপেথীৰ বিপদ বৃদ্ধি হ'ব পাৰে। ডায়েবেটিক ৰেটিনোপেথীৰ লক্ষণ: ডায়েবেটিছ ৰোগীয়ে কোনো লক্ষণীয় উপসৰ্গ অনুভৱ নকৰাকৈয়ে চকুক প্ৰভাৱিত কৰিব পাৰে। ডায়েবেটিক ৰেটিনোপেথীয়ে প্ৰাৰম্ভিকভাৱে প্ৰায় কোনো উপসৰ্গ প্ৰদৰ্শন নকৰে, কিন্তু গুৰুত্বৰ ক্ষেত্ৰত বাহমান বস্তু দেখা, অবস্ত দৃষ্টি আৰু বিকৃত দৃষ্টিৰ কাৰণ হ'ব পাৰে। চিকিৎসা নকৰিলে ডায়েবেটিক ৰেটিনোপেথীয়ে অন্ধতাৰ কাৰণ হ'ব পাৰে। ডায়েবেটিক ৰেটিনোপেথীৰ প্ৰকাৰ: ডায়েবেটিক ৰেটিনোপেথীৰ দুটা পৰ্যায় আছে। নন প্ৰলিফেৰেটিভ ডায়েবেটিক ৰেটিনোপেথী, য'ত ৰেটিনাৰ ৰক্তনলীৰ পৰা তেজ বা তৰল লিক হয়। আৰু প্ৰলিফেৰেটিভ ডায়েবেটিক ৰেটিনোপেথী, য'ত নতুন ত্ৰুটিপূৰ্ণ ৰক্তনলী সৃষ্টি হয় আৰু ৰক্তক্ষৰণ আৰু ৰেটিনা বিচ্ছিন্ন হোৱা বিপদ বৃদ্ধি কৰে। ডায়েবেটিক মেকুলাৰ এডিমা: ডায়েবেটিক মেকুলাৰ এডিমা মেকুলাত তৰল জমা হোৱা আৰু ফুলি উঠা দ্বাৰা চিহ্নিত কৰা হয়। ৰেটিনাৰ কেন্দ্ৰীয় অংকল, যিয়ে কেন্দ্ৰীয় দৃষ্টিক ক্ষতিগ্ৰস্ত কৰে আৰু বিশদ কাম আৰু পঢ়া প্ৰত্যাহ্বানজনক কৰি তোলে। ডায়েবেটিক ৰেটিনোপেথী আৰু মেকুলাৰ এডিমাৰ নিদান আৰু চিকিৎসা পৰিকল্পনাৰ বাবে চকু বিশেষজ্ঞসকলে সাধাৰণতে অপ্টিকেল কোহেৰেন্স টমোগ্ৰাফী আৰু ফাণ্ডাছ এজিনোগ্ৰাফী পছন্দ কৰে। চিকিৎসা: ডায়েবেটিক ৰেটিনোপেথীৰ তীব্ৰতাই চিকিৎসাৰ পথ নিৰ্ধাৰণ কৰে। নন প্ৰলিফেৰেটিভ ডায়েবেটিক ৰেটিনোপেথীত ইয়াৰ অগ্ৰগতি হ্ৰাস কৰিবলৈ ডায়েবেটিছ সাৱধানে পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰিব পাৰি। এন্টি-VEGF ইনজেকশ্যনে অস্বাভাৱিক ৰক্তনলীৰ বৃদ্ধি বন্ধ কৰিব পাৰে আৰু ডায়েবেটিক মেকুলাৰ এডিমা আৰু প্ৰলিফেৰেটিভ ডায়েবেটিক ৰেটিনোপেথীত ফুলা কমাব পাৰে। অতি তীব্ৰভাৱে কিছুমান ৰোগীৰ ষ্টেৰইড ইনজেকশ্যন বা লেজাৰ থেৰাপিৰ প্ৰয়োজন হ'ব পাৰে। চিকিৎসা নকৰিলে উন্নত ক্ষেত্ৰত ভিট্ৰেক্টমীৰ দৰে অস্ত্ৰোপচাৰ পদ্ধতিৰ প্ৰয়োজন হ'ব পাৰে। কৰণীয় আৰু বৰ্জনীয়: কৰণীয়: আপোনাৰ ৰক্তচাপ, কোলেষ্ট্ৰল আৰু তেজৰ শৰ্কৰাৰ ওপৰত যথাযথ নিয়ন্ত্ৰণ বজাই ৰাখক। আপুনি উপসৰ্গমুক্ত হ'লেও আপোনাৰ নিৰ্ধাৰিত সকলো চকু পৰীক্ষাত উপস্থিত থাকক। ক'লা দাগ, বাহমান বস্তু বা দৃষ্টিত আকস্মিক পৰিৱৰ্তন তৎক্ষণাৎজনক। বৰ্জনীয়: ফ'ল' আপ বা চিকিৎসা স্থগিত বা এৰি নিদিব। নিয়মীয়া স্ক্ৰিনিং অপৰিহাৰ্য। আপোনাৰ দৃষ্টি ভাল যেন লাগিছে বুলি ধৰি নল'ব যে আপোনাৰ চকু সুৰক্ষিত। ডায়েবেটিছৰ বাবে আপোনাৰ চকুৰ স্বাস্থ্যৰ বিষয়ে কোনো চিন্তা থাকিলে যিমান সোনকালে সম্ভৱ আপোনাৰ চকুৰ চিকিৎসকৰ সৈতে কথা পাতক।